অনুষ্ঠানটো আমি পুছা ফাউণ্ডেশ্যনৰ পৰা আহিছোঁ। আমাৰ দিল্লী বেছড হয়। বৰ্তমান আমি অসমতো মানে এক্সটেণ্ড কৰিব বিচাৰিছোঁ আমাৰ NGO-টো। আমি বানপানীৰ সময়ত যিবিলাক ধৰক বেমাৰ হয় সেইবিলাকৰ পৰা কেনেকৈ আমি বাচিব পাৰোঁ, কেনেকৈ ৰোধ কৰিব পাৰোঁ, তাৰ প্ৰতিকাৰৰ ওপৰত বিশেষকৈ এটা এৱেৰনেছ আমি এটা কেম্প টাইপৰে এটা অনুষ্ঠান এটা অনুষ্ঠিত কৰিলোঁ আজি। তাৰ লগতে আমি পুছা ফাউণ্ডেশ্যনৰ তৰফৰ পৰাই আমি এটা এচেঞ্চিয়েল ৰিলিফ আইটেম যিবিলাক অত্যাৱশ্যকীয় যিবিলাক সামগ্ৰী দৰকাৰ হয় তাৰ সামান্য আমি এটা কিট বনাইছোঁ, যেনেকৈ টৰ্চ আছে, কেণ্ডেল আছে, লাইটাৰ দিছোঁ, আমি অলপমান খোৱা সামগ্ৰীও দিছোঁ, যাতে ইমিডিয়েটলি যদি কাৰোবাক দৰকাৰ হয় বানপানীৰ সময়ত মানুহে ইউজ কৰিব পাৰিব, ব্যৱহাৰ কৰিব পাৰিব। সেইকাৰণে আমি এনেকুৱা এটা কিট আমি এটা বনাইছোঁ আৰু মানুহক যিবিলাক ৰাইজ আহিছে আজি তেখেতসকলক আমি বিতৰণ কৰিছোঁ। আৰু মেইন উদ্দেশ্য হৈছে আমাৰ এৱেৰনেছ বৃদ্ধি কৰা মানুহৰ মাজত। যিবিলাক মহামাৰী হয়, যিবিলাক বেমাৰ হয়, যেনেকৈ ডিচেণ্ট্ৰি হৈ গ'ল, কলেৰা হৈ গ'ল, ছাৰসকলে বহুত ধুনীয়াকৈ সকলো বেমাৰৰ কথা আৰু তাৰ ৰিলেটেড যিবিলাক বেমাৰ আছে ধৰক যেনেকৈ সাপে কটা স্নেক বাইট আৰু ধনুষ্টংকাৰৰ বিষয়েও ক'লে ছাৰে। সকলোবিলাকৰ প্ৰতি আমি এটা সজাগতা বৃদ্ধি কৰিবৰ কাৰণে আজি এই এৱেৰনেছ কেম্পটো আমি কৰিছোঁ। বৰ্তমান আজি অসমত প্ৰথম এইটো আমাৰ, আৰু আমি কৰিম, উৎকৰ্ষ কৰিম, এইটো আমাৰ প্ৰথম। আৰু আমাৰ এই অনুষ্ঠানটো কৰিবৰ কাৰণে আমাক বহুত সহায় সহযোগিতা যোগান ধৰিলে। আমাৰ আছে দিগন্ত আয়নবাৰ ছাৰ আছে আমাৰ ওচৰত, আৰু মাহমৰা উন্নয়ন মঞ্চ আছে আমাৰ লগত, বহুত সহযোগ আমাক দিলে। আৰু আমাৰ মাননীয় কেবিনেট মন্ত্ৰী শ্ৰী যোগেন মহন ছাৰ, তেওঁ আমাক বহুত সহায় সহযোগিতা কৰিলে, পৰামৰ্শ দিলে আমাক, আৰু আমাক অনুষ্ঠানটো ভালকৈ সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে আমাক বহুত সহায় যোগায়। আমাৰ ইনষ্টাগ্ৰাম আছে, আমাৰ ৱেবছাইট আছে, আপোনালোকে দেখিবই পাৰে। তাত আমাৰ ইমেইল আইডিটো দিয়া আছে, আমাৰ নাম্বাৰো আছে, তাৰ যোগেদি আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আমি পুছা ফাউণ্ডেশ্যনৰ পৰা আহিছোঁ। আমাৰ দিল্লী বেছড হয়। বৰ্তমান আমি অসমতো মানে এক্সটেণ্ড কৰিব বিচাৰিছোঁ আমাৰ NGO-টো। আমি বানপানীৰ সময়ত যিবিলাক ধৰক বেমাৰ হয় সেইবিলাকৰ পৰা কেনেকৈ আমি বাচিব পাৰোঁ, কেনেকৈ ৰোধ কৰিব পাৰোঁ, তাৰ প্ৰতিকাৰৰ ওপৰত বিশেষকৈ এটা এৱেৰনেছ আমি এটা কেম্প টাইপৰে এটা অনুষ্ঠান এটা অনুষ্ঠিত কৰিলোঁ আজি। তাৰ লগতে আমি পুছা ফাউণ্ডেশ্যনৰ তৰফৰ পৰাই আমি এটা এচেঞ্চিয়েল ৰিলিফ আইটেম যিবিলাক অত্যাৱশ্যকীয় যিবিলাক সামগ্ৰী দৰকাৰ হয় তাৰ সামান্য আমি এটা কিট বনাইছোঁ, যেনেকৈ টৰ্চ আছে, কেণ্ডেল আছে, লাইটাৰ দিছোঁ, আমি অলপমান খোৱা সামগ্ৰীও দিছোঁ, যাতে ইমিডিয়েটলি যদি কাৰোবাক দৰকাৰ হয় বানপানীৰ সময়ত মানুহে ইউজ কৰিব পাৰিব, ব্যৱহাৰ কৰিব পাৰিব। সেইকাৰণে আমি এনেকুৱা এটা কিট আমি এটা বনাইছোঁ আৰু মানুহক যিবিলাক ৰাইজ আহিছে আজি তেখেতসকলক আমি বিতৰণ কৰিছোঁ। আৰু মেইন উদ্দেশ্য হৈছে আমাৰ এৱেৰনেছ বৃদ্ধি কৰা মানুহৰ মাজত। যিবিলাক মহামাৰী হয়, যিবিলাক বেমাৰ হয়, যেনেকৈ ডিচেণ্ট্ৰি হৈ গ'ল, কলেৰা হৈ গ'ল, ছাৰসকলে বহুত ধুনীয়াকৈ সকলো বেমাৰৰ কথা আৰু তাৰ ৰিলেটেড যিবিলাক বেমাৰ আছে ধৰক যেনেকৈ সাপে কটা স্নেক বাইট আৰু ধনুষ্টংকাৰৰ বিষয়েও ক'লে ছাৰে। সকলোবিলাকৰ প্ৰতি আমি এটা সজাগতা বৃদ্ধি কৰিবৰ কাৰণে আজি এই এৱেৰনেছ কেম্পটো আমি কৰিছোঁ। বৰ্তমান আজি অসমত প্ৰথম এইটো আমাৰ, আৰু আমি কৰিম, উৎকৰ্ষ কৰিম, এইটো আমাৰ প্ৰথম। আৰু আমাৰ এই অনুষ্ঠানটো কৰিবৰ কাৰণে আমাক বহুত সহায় সহযোগিতা যোগান ধৰিলে। আমাৰ আছে দিগন্ত আয়নবাৰ ছাৰ আছে আমাৰ ওচৰত, আৰু মাহমৰা উন্নয়ন মঞ্চ আছে আমাৰ লগত, বহুত সহযোগ আমাক দিলে। আৰু আমাৰ মাননীয় কেবিনেট মন্ত্ৰী শ্ৰী যোগেন মহন ছাৰ, তেওঁ আমাক বহুত সহায় সহযোগিতা কৰিলে, পৰামৰ্শ দিলে আমাক, আৰু আমাক অনুষ্ঠানটো ভালকৈ সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে আমাক বহুত সহায় যোগায়। আমাৰ ইনষ্টাগ্ৰাম আছে, আমাৰ ৱেবছাইট আছে, আপোনালোকে দেখিবই পাৰে। তাত আমাৰ ইমেইল আইডিটো দিয়া আছে, আমাৰ নাম্বাৰো আছে, তাৰ যোগেদি আপোনালোকে কণ্টেক্ট কৰিব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।